ঢেকিয়াজুলিৰ চিৰাজুলিত শোকাবহক ঘটনা। নিউ হৰাইজন ইংলিছ স্কুলৰ শিক্ষক উত্তম বস্কী মহন্তৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ অমন মাহাতো নামৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি যোৱা শনিবাৰে শিক্ষকে পাঠদান কৰি থকা অৱস্থাত দুই সহপাঠী আতিফ ইছলাম আৰু অমন মাহাতো নামৰ ছাত্ৰজনে শ্ৰেণীকোঠাত মাৰপিট লগাৰ বাবে দুই ছাত্ৰক বিদ্যালয়খনৰ শিক্ষক উত্তম বস্কী মহন্তই মাৰপিট কৰাৰ অভিযোগ। ইয়াৰ পিছতে যোৱা 22 জানুৱাৰীত অমন মাহাতো নামৰ ছাত্ৰজন হঠাৎ অসুস্থ হৈ পৰাত TMCHত চিকিৎসাধীন হ'বলগীয়া হৈছিল। কিন্তু অমন মাহাতো নামৰ এইজন ছাত্ৰ TMCHত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যুক আঁকোৱালি লয়। পৰিয়ালৰ অভিযোগ, ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত নিউ হৰাইজন ইংলিছ স্কুলৰ শিক্ষক উত্তম বস্কী মহন্তৰ নিৰ্মম প্ৰহাৰত অমন মাহাতো আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে। ঘটনা সন্দৰ্ভত শিক্ষক উত্তম বস্কী মহন্ত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ইপিনে হৰাইজন ইংলিছ স্কুলৰ অধ্যক্ষ হনী বৰুৱে এই অভিযোগ সন্দৰ্ভত কয়, সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাত যোৱা শনিবাৰে শিক্ষক উত্তম বস্কে মহন্তই ব্লেকবোৰ্ড লিখি থকাৰ সময়তে ছাত্ৰ আতিফ ইছলাম আৰু অমন মাহাতোৱে মাৰপিট লাগিছিল। শিক্ষকজনে দেখা পাই দুই ছাত্ৰকে সামান্য চৰ মাৰিছিল। ইয়াৰ পিছতেই বিদ্যালয় ছুটিৰ পিছতেই ঘৰলৈ গৈছিল দুই ছাত্ৰ। কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাছিল। বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে দেওবাৰে গাঁৱৰ সমনীয়াৰ সৈতে পিকনিক খাইছিল ছাত্ৰ অমন মাহাতোৱে। ইপিনে এই ঘটনা সন্দৰ্ভত আছু যুৱ ছাত্ৰ পৰিষদ, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, নেমচু, আমচু, ৰাভা ছাত্ৰ সন্থাই প্ৰশাসনক উচিত তদন্ত কৰি দোষী শাস্তিৰ দাবী জনায়। ইফালে ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়, ঘটনাৰ তদন্তৰ আশ্বাস প্ৰদান কৰে। ঘটনাৰ প্ৰকৃত কাৰণ কি, তদন্ততহে পোহৰলৈ আহিব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। স্কুলৰ নাম কি? স্কুলৰ নাম নিউ হৰাইজন ইংলিছ স্কুল। হয়, আপুনি প্ৰিন্সিপাল? হয়। এগৰাকী ছাত্ৰ শিক্ষকৰ প্ৰহাৰত মৃত্যু হোৱাৰ এটা অভিযোগ আহিছে এইখন বিদ্যালয়ৰ বিৰুদ্ধে। কি ক'ব, কি হৈছিল? এতিয়া মই দেখা মতে প্ৰথম ক্লাছ আছিলে শনিবাৰ মৰ্ণিং ক্লাছ। মই ক্লাছ 5ত আছিলোঁ আৰু আমাৰ ছাৰে ক্লাছ 7ত মেথছ কৰায়। যেতিয়া মই ক্লাছত আছিলোঁ তেতিয়া এজন গাৰ্জেন আহিছিলে, তাৰ লগত মই আলোচনা কৰি আছিলোঁ। গাৰ্জেনে মানে কিবা এটা কথাৰ কাৰণে আহিছিলে মোৰ ওচৰত, মই তাত আলোচনা কৰিলোঁ। তাৰপিছত মই ইফালে ক্লাছ 7ত মই শুনিছোঁ যে পোৱালিবিলাক মাৰপিট কৰিছে। তো যোন ছাৰী আছিলে এইটো যেতিয়া ব্লেকবোৰ্ডত শিকাই আছিলে পিছফালে। কোনে কোনে লাগিছিলে কাজিয়াটো? কাজিয়াটো আপোনাৰ এজন ল'ৰা আছে আতিফ আসলাম বুলি আৰু অমন কুমাৰ মাহাতো। এই দুজনৰ মাজত পিছফালে মানে কাজি মানে যেনিবা শ্ৰেণী কোঠাতে ভিতৰতে শিক্ষকে পঢ়াই থকা অৱস্থাত শিক্ষকে মানে পিছফালে ব্লেকবোৰ্ডত লিখি আছে। লিখি থকাটো পিছফালে কি হৈছে দেখা নাই। ইয়াৰ কাৰণে ছাৰে যেতিয়া ঘূৰি চাইছিলে, ঘূৰি চোৱাত এহঁতক মানে মাৰামাৰি দেখা পালে। তো ছাৰে মাৰামাৰি কৰাত ছাৰে ওচৰত গ'ল। ওচৰত যায় এহঁতক মানে আঁতৰাবৰ কাৰণে তাৰ পৰা ওলাই আনিলে। তাৰপিছত ওলাই আনি মানে হাতৰ লগত দুই চাৰ হাতৰ লগত মাৰিছে, মইতো এনেকুৱা শুনিছোঁ। তাৰপিছতো বাহিৰত কি হৈছে কি হয় মইতো ভিতৰত একজেক্টলি ভিতৰত কি হৈছে মই দেখা নাই। আমিতো চব প্ৰথম পিৰিয়ডত চব টিচাৰে নিজৰ নিজৰ ক্লাছত ব্যস্ততা থাকে, সেইকাৰণেতো প্ৰথম ক্লাছতো মই নাজানো কি হৈছে। এতিয়া মই যিমান দূৰ দেখিছোঁ, মই যোনটো দেখিছোঁ এইটোৱে কৈছোঁ আপোনালোকক। তাৰপিছত কি হ'ল? তাৰপিছত যেতিয়া প্ৰথম পিৰিয়ডটো যেনিবা বেল মাৰাৰ পিছত তেতিয়া পোৱালিবিলাকতো নেক্সট টিচাৰ যাব ন। তো তাত মানে কি হ'ল, পোৱালিবিলাকতো নৰ্মেল একো নাই, খেলি আছে, দৌৰি আছে, ক্লাছতে আছে, একো এনেকুৱা হাই হুলচ নাই। এতিয়া টিচাৰবিলাকে নিজৰ নিজৰ ক্লাছত গুচি গ'ল। তো ভাবিলোঁ মানে ধৰ মাৰপিট কৰিছিলে, ছাৰে সিহঁতক বুজাবৰ কাৰণে অলপ হাত লগত মাৰিলে। তাৰপিছত এইটো সিহঁতক পঠাই দিলে ক্লাছৰ ৰুমত, আকৌ বহাই দিলে। এইটোৱে। এই ছাত্ৰজন মৃত্যু হ'ল কেইদিনৰ পিছত? এতিয়া কেছটো যোনটো এইটো কেছটো ছাৰে যিটো শনিবাৰে আছিল, এতিয়া 6 দিন হ'ল। শনিবাৰ, দেওবাৰ, সোমবাৰ, মংগল, বুধ, বৃহস্পতিবাৰে শুনামতে ঢুকাইছে, হস্পিটেলাইজ হৈছিল, ICUত হৈছে। আৰু মই শুনিছোঁ যে দেওবাৰেও মানে ক'ৰবা ই পিকনিক খাব গৈছিল বোলে লগৰবিলাকৰ লগত। এই ছাত্ৰজন হয়, অমন মাহাতো। অমন কুমাৰ মাহাতোৱে পিকনিক খাবও গৈছে। তাৰপিছত আৰু এনেকুৱা ইনফৰ্মেশ্যনো পাইছোঁ যে তাৰ মানে কুকুৰ কামোৰা কিবা বেমাৰো আছিল বুলি কৈছে। আমাৰ স্কুলতো দুইজন এইটো ক্লাছৰে ক্লাছ 7ৰে এজন ষ্টুডেণ্ট ঘটনা ঘটিছে আপোনালোকে গমে পায় এতিয়ালৈকে। বৰ দুখৰ ঘটনা। এটা সৰু পোৱালি
ষ্টুডেণ্ট এটা ছাত্ৰ অমন মাহাতো এজন শিক্ষকে তেওঁক হিট কৰাৰ পিছত তেওঁ যোৱাকালি 4টা বজাত মৃত্যু হৈছে। বৰ দুখৰ ঘটনা যে এনেধৰণৰ স্কুলত যে কি গোটেই ভাৰতবৰ্ষৰ আপোনালোকে গমেই পায় যে হিট কৰা মানে একেবাৰে বন্ধ কৰা হৈছে, যে বাচ্চাকেইটাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে। তাৰ মাজত যিটো ঘটনা ঘটিল, বাচ্চাটোক মাৰপিট কৰাৰ কাৰণে বাচ্চা আজি আমাৰ মাজৰ পৰা হেৰাইছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে OC ছাৰক এজাহাৰো দিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ ছাৰ আহিছিল, তেওঁকো এটা মেমৰেণ্ডাম দিছোঁ আৰু উচিত তদন্ত কৰিবৰ কাৰণে আমি তেওঁক ব্যৱস্থা ল'বৰ কাৰণে দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যোৱা ৰাতি মানে টিচাৰজনক এৰেষ্ট কৰা হৈছে, তেওঁলোকে এতিয়া হাজতত আছে। আৰু যিটো ঘটনা ঘটিছে ইয়াৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে, তদন্ত হ'ব লাগে আৰু কৰ্তৃপক্ষ যিটো স্কুল যিটো ডিপাৰ্টমেণ্টৰ ওপৰত তদন্ত চলাব লাগে গভৰ্ণমেণ্টে। আৰু দুৰ্ভাগ্যজনক ঘটনা, চিৰাজুলি নিউ হৰাইজন স্কুলত যোৱা 18 তাৰিখে আমাৰ স্থানীয় নিবাসী ত্ৰিভুৱন মাহাতোৰ ল'ৰা অমন মাহাতোৰ লগত যিটো ঘটনা হ'ল, একেবাৰে দুৰ্ভাগ্যজনক ঘটনা। আৰু ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ এতিয়া উঠিছে। আমি স্থানীয় ৰাইজৰ লগত কথা পাতিছোঁ, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আছে, ইয়াত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ বিষয়া আছে, ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে। গতিকে বিষয়টো এতিয়া এনেকুৱা হৈছে যে এজন শিক্ষকে প্ৰহাৰ কৰাৰ পিছত ছাত্ৰজনৰ আঘাত পাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে বিভিন্ন অভিযোগ উঠিছে। এই অভিযোগৰ বিষয়ে আমাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে বা আমাৰ ৰাজহ চক্ৰৰ বিষয়া আছে বা শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এই ঘটনাৰ সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত হ'ব লাগে। যোনে দোষী কৰিছে, দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, তেওঁৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে। যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে। এতিয়া একো গম পোৱা নাই যে দোষী কোন। গতিকে অভিযোগ উঠিছে, বিভিন্ন অভিযোগ, এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব লাগে। চিৰাজুলি নিউ হৰাইজন ইংলিছ স্কুলত যিটো ঘটনা ঘটিছে, সেই ঘটনাক লৈ আমাৰ সমূহ ৰাইজে আমাক অৱগত কৰাইছে। তেখেতে লিখিতভাৱে এটা তদন্তৰ ব্যৱস্থাৰ কাৰণে লিখিছে আৰু যদি পৰিয়ালটোৱে কিবা ক্ষতিপূৰণ দিব পৰা যায়, আমি নিশ্চয় ইয়াত আহি মোৰ লগত আমাৰ OC আছে। আমি খুব এনেকুৱা এটা ঘটনা কেতিয়াও হ'ব নালাগে আৰু এনেকুৱা ঘটনা খুব কম। এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে, ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা। পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিলে আৰু আমি ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এইটোতো এতিয়া বস্তুটো ক্ৰিমিনেল কেছ হৈ যায়, ক্ৰিমিনেল ল হিচাপত ডেফিনেটলি পুলিচে আগবাঢ়িব। তাৰ বাহিৰে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিব পাৰি, যি কৰিব লাগে সেইখিনি আমি সমগ্ৰ কৰিম।